সকল আৰু লগতে উপস্থিত এইবেলি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল লগতে সৰু ভাই ভণ্টি তথা সৰু সৰু কণমানিসকল, হয়, আমি এই নিৰপেক্ষ কণ্ঠ সংগঠনটো গঢ়াৰ বহুত কাৰণ আছে। আমাৰ গাঁওখনৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে, আমাৰ অসমৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে, যাতে এই সৰু গাঁওখনৰ পৰাই যাতে আমি এই সংগঠনটো সমগ্ৰ ভাৰতবৰ্ষত যাতে নাম উজ্বলাব পাৰোঁ, তাৰে প্ৰচেষ্টাৰে আমি কেইজনমান যুৱকে, এইখন গাঁৱৰ কেইজনমান যুৱকে আলোচনা কৰি এইখন সংগঠনৰ জন্ম দিলোঁ। আৰু এইখন সংগঠনৰ বহুতো ভাল কাম আমি কৰিবলৈ চেষ্টা কৰিম। যেনেকুৱা কাম আমাৰ এই সমাজখনৰ দুৰ্নীতিৰ বিৰুদ্ধে, জুৱা খেলৰ বিৰুদ্ধে আৰু বাল্য বিবাহৰ বিৰুদ্ধে, আৰু লগতে বহুত আমি এই সভাৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰোঁ যে নিৰপেক্ষ কণ্ঠ সংগঠনৰ তৰফৰ পৰা যে কোনটো স্কুলত শিক্ষাদান কেনেকুৱা আৰু কোনটো স্কুলত শিক্ষাৰ্থী কম আছে আৰু শিক্ষক কম আছে বা ছাত্ৰ ছাত্ৰীৰ বহুত কম দেখা যায়। শিক্ষক থাকিলেও কিছুমান স্কুলত মানে ছাত্ৰ ছাত্ৰী কম দেখা যায়, আৰু কিছুমান স্কুলত মানে ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈ আছে, আৰু এইবিলাক স্কুলত মানে শিক্ষকৰ কম আছে। বহুত সমস্যা আছে। আৰু আমাৰ সন্মানীয় সমাজসেৱক চৌধুৰী ইছলাম ডাঙৰীয়া মানে এই অলপ আগতে কৈ গ'ল যে আমাৰ চোতাপাৰা মাজৰগাঁও হাইস্কুলত ছাত্ৰ বহুত আছে, কিন্তু শিক্ষকৰ যিবিলাক মানে শিক্ষক আছে সিহঁতৰ বেছি গুৰুত্ব নাই যে, আৰু সেইবিলাকৰ কাৰণে আমাৰ সমাজৰ যুৱ প্ৰজন্মৰ বেছি গুৰুত্ব নিদিয়ে। সেইকাৰণে আমি সংগঠনৰ তৰফৰ পৰা যথেষ্টখিনি চেষ্টা কৰিম যাতে হাইস্কুলখন ভালকৈ পৰিচালনা কৰিব পাৰে, লগতে শিক্ষাটো কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি কৈ মই ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।